নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 9 ডিচেম্বৰ 10 বজাৰ লগে লগে লাখ লাখ দুখীয়াৰ একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা সোমাই যাব। এতিয়া চেক কৰক আপোনাৰ একাউণ্টত টকা আপুনি পালেনে, টকা নাপালে দিব পাৰিব অভিযোগ। লগতে আকৌ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰদান কৰিব অৰুণোদয় আঁচনিত 1250 টকা। অৰুণোদয় আঁচনিৰ তালিকাত নাম থাকিলে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। আত্মগোটৰ প্ৰতিজন মহিলাই একাউণ্টত 10,000 টকা প্ৰদান কৰিছে। আপোনাৰ সমষ্টিত এতিয়ালৈকে 10,000 টকা পোৱা নাই নেকি? যদি আপোনাৰ ৰেচন কাৰ্ড নাই, নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। সকলোকে আবেদন কৰিবলৈ আহ্বান জনাইছে চৰকাৰে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 9 ডিচেম্বৰ ৰাজ্যবাসীৰ বাবে হ'ব এটা বিশেষ দিন। আজি হৈছে 9 ডিচেম্বৰ, ৰাজ্যবাসীৰ বাবে আজিৰ দিনটো হৈছে এটা বিশেষ দিন। 3,70,000 লোকৰ একাউণ্টত সোমাই যাব লাখে লাখে টকা। প্ৰতিটো পৰিয়ালে লাভ কৰিব 1,20,000 টকাৰ পৰা আৰম্ভ কৰি 1,30,000 টকা পৰ্যন্ত। PMAYৰ হিতাধিকাৰীক লৈ চৰকাৰে ডাঙৰ ঘোষণা কৰিছে। যদি 10 বাজি যে এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট, কিয়নো 10 বজাৰ লগে লগে প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত এই টকা প্ৰদান কৰিব। আপোনাৰ একাউণ্টত আপুনি টকা পালেনে? যদি আপুনি টকা পোৱা নাই এতিয়াই কমেণ্ট কৰি জনাই দিয়ক। তালিকাত আপোনাৰ নাম আছে নে নাই? যদি আপোনাৰ তালিকাত নাম আছে, নিশ্চয় আপোনাৰ একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা লাভ কৰিছে। তালিকাত যদি নাম আছে তেনে ক্ষেত্ৰত আপুনিও টকা ল'বলৈ সাজু কৰক। হয় বন্ধু বান্ধৱীসকল, এতিয়াই চেক কৰক আপোনাৰ বেংক বেলেঞ্চ। যদি আপুনি একটাৰ আগতে টকাটো নাপায় তেনে ক্ষেত্ৰত আপুনি কমেণ্ট কৰি জনাই দিয়ক। সম্পূৰ্ণকৈ সহায় কৰা হ'ব। কি কৰিব লাগে? বকত ৰিমোট টিপিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দৰিদ্ৰ লোকৰ একাউণ্টত সোমাই দিব এই ধনৰাশি। মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা। 3,70,000 নতুন বেনিফিচিয়াৰী পাব PMAYৰ অধীনত চৰকাৰী ঘৰ। নতুনকৈ 37,415টা PMAYৰ অধীনত ঘৰ আবণ্টন দিয়া হৈছে। আৰু 9 ডিচেম্বৰতে নতুনকৈ 12,000 ঘৰ আবণ্টনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বকৰ পৰা মুখ্যমন্ত্ৰীৰ প্ৰথম কিস্তিৰ ধন অনলাইন যোগে ধন দিব একাউণ্টত। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি? তেনে ক্ষেত্ৰত তালিকাত চাই লওক। যদি আপোনাৰ তালিকাত নাম আছে, নিশ্চয় আপুনি চৰকাৰী ঘৰ টকা লাভ কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কিলোগতে সকলো একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা প্ৰদান কৰিব। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই, নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব। নিশ্চয় নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজীৱ চন্দ্ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ। যুৱতী মহিলাসকলৰ লগতে যুৱকসকলক আগুৱাই নিয়াৰ লক্ষ্য চৰকাৰৰ। কলাক্ষেত্ৰৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ মন্তব্য। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। হয়, 1 জানুৱাৰীৰ পৰা এইটো নহয় দুটো নহয়, কেইবাটাও আঁচনিৰ কথা উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজীৱ চন্দ্ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ কৃষকসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। শীঘ্ৰে প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। জিলাই জিলাই চলি আছে কৃষক পঞ্জীয়ন কাৰ্যসূচী। সকলো বৃত্তি নিৰ্বিশেষে কৃষকসকলে পঞ্জীয়ন কৰাটো বাঞ্ছনীয়। পঞ্জীয়নৰ বাবে নিজ নিজ গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰক। জিলা সাধাৰণ সেৱা কেন্দ্ৰ CSC সমূহতো পঞ্জীয়ন চলি আছে। কৃষক পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব 4বিধ নথিপত্ৰ: আধাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ, পঞ্জীকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাবন্দী কপি প্ৰয়োজন হ'ব। আৰু এই 4বিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম। কৃষক পঞ্জীয়ন হোৱাৰ পিছতে লাভ কৰিব চৰকাৰৰ বহুতো সুবিধা। আন জিলাসমূহৰ লগতে যোৰহাট জিলা কৃষি বিষয় জাৰি কৰিছে জাননী। ৰাজ্যৰ কৃষকসকলৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। যদি আপুনি এতিয়ালৈকে PM কিষাণত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই, নিশ্চয় আপুনি নতুনকৈ কৰিব পাৰিব। সকলোকে অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাইছে চৰকাৰে। তাৰপিছত অসমবাসী ৰাজীৱ চন্দ্ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধনৰাশি। কোনে কোনে লাভ কৰিব এই ধন? অৰুণোদয় আঁচনিত লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকাকৈ। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেন্তে আপুনিও পাব অৰুণোদয় আঁচনিৰ টকা। আপুনি টকা ল'বলৈ সাজু হওক। অৰুণোদয় 2.0, অৰুণোদয় 3.0 টকা সোমাব একাউণ্টত। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ বেংক একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ একাউণ্টত।
প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধনসমূহ নিশ্চিত কৰিছে চৰকাৰে। যদি আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই শীঘ্ৰে আপডেট কৰি লওক। আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক বেংক একাউণ্ট। পান আধাৰ দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব বেংক একাউণ্ট। বেংক একাউণ্টত পান আধাৰ লিংক হোৱাৰ পিছত আপোনালৈ আহিব OTP। ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো। যদি অৰুণোদয়ৰ তালিকাত নাম আছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ, কিয়নো কালি পুৱা 10 বজাৰ লগে লগে প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত 1250 টকা সোমাই যাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছক চূড়ান্ত স্খলন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। কংগ্ৰেছৰ গোটেই ব্যক্তিসকলৰ মানসিক স্খলন ঘটিছে। নিৰ্বাচনত হাৰিব বুলি তেওঁলোক নিশ্চিত হৈছে। ইয়াৰ বাবে ছ'চিয়েল মিডিয়াত কংগ্ৰেছৰ অভদ্ৰামী চূড়ান্ত পৰ্যায় পাইছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিতেশ্বৰ শইকীয়াৰ পুত্ৰই যদি এজন ব্যক্তিক ভাওনা বুলি সম্বোধন কৰে তাতকৈ আৰু স্খলন একো হ'ব নোৱাৰে। মুখ্যমন্ত্ৰীৰ ঘৰত জন্ম হ'লেই নিজ কোনো ৰজা হৈ নাযায়, এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদাহৰণ দিছে। মুখ্যমন্ত্ৰীৰ ঘৰত জন্ম হ'লেই নিজ কোনো ৰজা হৈ নাযায় বা নিজে কোনো ৰজা হৈ নাযায় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী। আমি ৰজা আনবিলাক প্ৰজা এই ধৰণৰ চিন্তা এৰিব লাগিব। দৃঢ়ভাৱে শইকীয়া গৌৰৱ গগৈ দুয়োজনৰ মাজত এই চিন্তাটো ব্যাপকভাৱে সোমাই আছে। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এৰিলে দায়িত্ব। 20 বছৰ সক্ৰিয়ভাৱে আমছুৰ হৈ কাম কৰাৰ পিছত দায়িত্ব এৰিবলৈ সাজু হৈছে ৰেজাউল কৰিম চৰকাৰ। আনুষ্ঠানিকভাৱে আমছু ত্যাগ কৰা ঘোষণা কৰিলে আমছুৰ সভাপতিগৰাকীয়ে। 30 ডিচেম্বৰত আমছুৰ কেন্দ্ৰীয় সাধাৰণ সভা ত্যাগ কৰিব আমছুৱে। আমছুৰ কেন্দ্ৰীয় সমিতিৰ 3বাৰকৈ সভাপতি আৰু 4বাৰকৈ সম্পাদকৰ দায়িত্ব লাভ কৰিছিল ৰেজাউল কৰিম চৰকাৰে। আমছুৰ সংবিধানৰ নীতি আদৰ্শৰ সন্মুখত আমছু ত্যাগ কৰিব ৰেজাউল কৰিম চৰকাৰে। আমছুৰ সংবিধানৰ নীতি আদৰ্শৰ সন্মুখত আমছু ত্যাগ কৰিব ৰেজাউল কৰিম চৰকাৰ। আমছু ত্যাগ কৰাৰ পিছত সংখ্যালঘু ৰাইজৰ উন্নয়নৰ বাবে কাম কৰিব ৰেজাউল কৰিম চৰকাৰে। তাৰ বাবে পৰিকল্পনা অব্যাহত ৰাখিছে আমছুৰ সভাপতিগৰাকীয়ে। সংখ্যালঘু ৰাইজৰ পৰামৰ্শ শিৰত লৈ পৰৱৰ্তী সিদ্ধান্ত ল'ব ৰেজাউল কৰিম চৰকাৰে। হয়, ৰেজাউল কৰিম চৰকাৰে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নৱবৰ্ষৰ পৰাই ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব কেইবাটাও সুবিধা। হিতাধিকাৰী আঁচনিক লৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে লাভ কৰিব দালি, চেনি আৰু নিমখ। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে এতিয়াৰ পৰা 100 টকাতে লাভ কৰিব দালি, চেনি আৰু নিমখ। আগতে আপুনি 117 টকাত লাভ কৰিছিলে, এতিয়া 17 টকা। আকৌ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে, আকৌ 17 টকাৰ ৰেহাই দিছে মুখ্যমন্ত্ৰীয়ে। লগতে গেছ চিলিণ্ডাৰ কিনিলে পাব আপুনি অতিৰিক্তকৈ 250 টকাৰ ৰাজসাহায্য। যদি আপোনাৰ ঘৰত অৰুণোদয় আছে তেনে ক্ষেত্ৰত 1250 টকাৰ পৰা আপুনি জানুৱাৰী মাহৰ পৰা লাভ কৰিব 1500 টকা। জানুৱাৰী মাহৰ পৰা বাবু আঁচনিও আনিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। অৰুণোদয় আঁচনি উদ্যমিতা কেৱল ইয়াৰ নহয়, নিযুত মইনা আঁচনিক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী। নৱবৰ্ষৰ পৰাই ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব কেইবাটাও সুবিধা। নতুন বছৰৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও আঁচনিৰ কথা উল্লেখ কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বুলডোজাৰ একশ্যনক লৈ অসন্তুষ্ট NDAৰ নেতা। বুলডোজাৰ একশ্যন একেবাৰে ভুল বুলি মন্তব্য কৰিছে শাসনাধিষ্ঠ চৰকাৰ। কেন্দ্ৰীয় মন্ত্ৰীৰ ডাঙৰ মন্তব্য। দৰিদ্ৰৰ সৰু দোকান ভঙাতকৈ মাফিয়াৰ শ্বপিং মল ভাঙক বুলি মন্তব্য কৰিছে। চৰকাৰী ভূমিত মাফিয়া গঢ়ি তোলা শ্বপিং মল ভাঙিব লাগে। মাফিয়াৰ শ্বপিং মল ভাঙি দিলে সৰু সৰু দোকানী এনেই আঁতৰি যাব। চৰকাৰী ভূমিত বিশাল অট্টালিকা নিৰ্মাণৰ বিৰুদ্ধে কিয় লোৱা নহয় ব্যৱস্থা? কেন্দ্ৰীয় মন্ত্ৰী কৰিছে ডাঙৰ মন্তব্য। হয় বন্ধু বান্ধৱীসকল, জিতন ৰাম মাঞ্জিয়ে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নিয়ম নমনাকৈ নচলাব স্কুটি দুটা গোল্ডেন ৰুল মানি চলক স্কুটি চলাওঁতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্কুটি প্ৰদান কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যেতিয়ালৈকে লাইচেন্স নাপাব তেতিয়ালৈকে নচলাব স্কুটি হেলমেট নিপিন্ধাকৈ নচলাব স্কুটি ড্ৰাইভিং লাইচেন্স পাবলৈ দিব লাগিব পৰীক্ষা আজিকালি লাইচেন্স পাবলৈ একেবাৰে সহজ দুটা প্ৰশ্নৰ উত্তৰ দিলে ঘৰতে ল্যাপটপতে ডাউনলোড কৰিব পাৰিব লাইসেন্স স্কুটি লাভ কৰা শিক্ষাৰ্থীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ আহ্বান নিয়ম নপনাকৈ আপুনি নচলাব স্কুটি বিতৰণ কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হৰুৱাবলৈ সাজু হৈছে শুকুৰালী 2026 নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যুঁজিব শুকুৰালীয়ে জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন খেলিব শুকুৰালীয়ে 2026 নিৰ্বাচনী ৰংডংকা বজালে শুকুৰালীয়ে ৰাইজৰ সপোন বাস্তৱ কৰিম বুলি মন্তব্য কৰিছে শুকুৰালীয়ে আপনি জনতা পাৰ্টিৰ হৈ নিৰ্বাচন খেলিব শুকুৰালীয়ে আপনি জনতা পাৰ্টিৰ ৰাজ্যিক সম্পাদকৰ দায়িত্ব শুকুৰালীক নিৰ্বাচন খেলিব বিচৰা ব্যক্তিক টিকট দিব শুকুৰালীয়ে টিকট বিচৰা ব্যক্তিক যোগাযোগ কৰিবলৈ আহ্বান জনাইছে শুকুৰালীয়ে আপনি জনতা পাৰ্টিত যোগদান কৰিবলৈ ৰাজ্যক কাটৰ আহ্বান জনাইছে শুকুৰালীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হৰুৱাবলৈ সাজু হৈছে শুকুৰালী তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰকিবুল হুছেইনৰ কথা মতে উঠাব কৰে গৌৰৱ গগৈ মিয়াৰ বিৰুদ্ধে কথা ক'লে বেয়া পায় গৌৰৱ গগৈৰ মিয়া প্ৰীতি বাঢ়িছে বুলি মন্তব্য কৰিছে ৰকিবুল হুছেইনৰ পৰামৰ্শত চলে অসম কংগ্ৰেছ এনেকুৱাকৈ কেইবাটাও বৃহৎ অভিযোগ উত্থাপিত কৰিছে আৰু কোনে এনেকুৱাকৈ অভিযোগ উত্থাপিত কৰিছে নিশ্চয় ভিডিঅ'টোৰ শেষত জনাই দিম ৰকিবুল হুছেইন মোক ধমক দিছিল আৰু এয়া স্বাভিমানী অসমীয়া কংগ্ৰেছ কৰাটো অসম্ভৱ হৈ পৰিছে কোনো স্বাভিমানী অসমীয়া কংগ্ৰেছ কৰিব নোৱাৰে মিয়াক বেয়াকৈ কোৱা ভিডিঅ' দিলে বেয়া পায় গৌৰৱ গগৈ বেছিকৈ গুৰুত্ব দিয়ে ৰকিবুল হুছেইনৰ কথা মতে কংগ্ৰেছ চলি আছে কংগ্ৰেছৰ লক্ষ্য 2026 নহয় হয় কংগ্ৰেছৰ লক্ষ্য 2026 নহয় 2031 লক্ষ্য ৰিপুন বৰা প্ৰদ্যুৎ বৰদলৈলৈ গৌৰৱ গগৈৰ বাবে বাটৰ কাইট বুলি মন্তব্য কৰিছে নিষ্ঠাবান সাধাৰণ পৰিয়ালৰ কৰ্মীৰ সপোন সাক্ষাৎ কৰিব এনেকুৱাকৈ মহৎ বিস্ফোৰণ সদ্য পদত্যাগী নেতা প্ৰফুল্ল কুমাৰ দাসৰ মন্তব্য তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মধ্য অসমৰ পিছত এইবাৰ কঁপিছে নামনি অসমত পুৱাই চলিল বুলডোজাৰ বঙাইগাঁৱৰ পাচনিয়াত চলিছে বৃহৎ উচ্ছেদ অভিযান পাচনিয়া গোচৰণীয়া পথাৰত 533 বিঘা ভূমিত উচ্ছেদ অভিযান আৰু 164টা পৰিয়ালৰ ঘৰত চলিছে বুলডোজাৰ 533 বিঘা ভূমিত একেলগে চলিছে বুলডোজাৰ একাংশ বেদখলকাৰী স্বেচ্ছা আঁতৰি গ'ল আৰু প্ৰায় 800 পৰিয়ালে বেদখল কৰি আছিল আৰু অৱশেষত আজি জিলা প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান আৰু এফালে উচ্ছেদ অভিযান আৰু আনফালে বেদখলকাৰীৰ মাজত হাহাকাৰ বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই সমন্বয় নীতি প্ৰশাসনৰ ফুল একশ্যন মোডত আৰক্ষীৰ প্ৰশাসন যোৱাকালি এনেকুৱাকৈ উচ্ছেদ অভিযান আৰম্ভ কৰিছিল চৰকাৰে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।